নমস্কাৰ সকলোকে। মোৰ লগত ঘটা এটি সৰু ঘটনা, শাহু বোৱাৰীৰ মাজত এটি অকণমানি ঘটনা মই আপোনালোকৰ মাজত ক'বলৈ লৈছোঁ। কিনো ঘটনা হয় আপোনালোকে শুনিবচোন। মই পোনে বিয়া সোমাই অহা 2014 চনৰ ছেপ্টেম্বৰ মাহত বিয়া সোমাই আহিছিলোঁ আৰু ছেপ্টেম্বৰ মাহৰ 18 তাৰিখৰ পাছত মই খুব বেছি 20মান তাৰিখে মই লাহেকৈ বিচনাত শুওঁ বুলি কৈছিলোঁ। মানে অকণমান সময় দিনত সকলো মানুহ নাই, কোনো মানুহ নাই ঘৰত, অকল মা আৰু মই আছিলোঁ। মাও বিচনাখনত পৰিছেগৈ। মই ভাবিছোঁ মা অকণমান হৈছে যেতিয়া ময়ো অকণমান দেৰি সময় শুওঁগৈ, যিহেতু নতুন হয়। তাৰপাছত মায়ে তেতিয়া মই শুওঁগৈ অকণমান বুলি কোৱা দেখি মায়ে মোক তেতিয়া ক'লে, বোৱাৰী ৰখিবা, কাৰণ তুমি বিচনাখনত নুশুবা, তুমি যদি শুৱা তলত শুবা, মানে পাতি এখন পাৰি তলত শুবা, সেনেকৈ বুলি ক'লে। মই বোলো কিয় মা? বোৱাৰী মানুহ বোলে যিখন ৰাতি বিচনাত শুৱে সেইখন বিচনাত তুমি বোলে দিনত নুশুবা। মই বোলো মাৰ কথা মতে, হয়তো মই একেবাৰে নতুন, সেইকাৰণে মই যি কথা কৈছে মই তাকে শুনি ল'লোঁ। শুনি লোৱাৰ পাছত মই ধুনীয়াকৈ পাতি এখন পাৰি তলতে শুলোঁ। শোৱাৰ পাছত আৰু উঠি আহিলোঁ। উঠি আহি পিনে আকৌ মা দেউতাহঁতক চাহ তাহ দিলোঁ। মায়ে কৈছে, তুমি এতিয়া চাহ দিব পাৰিলা, ভাত দিব পাৰিলা, কাৰণ তুমি মাটিত শুলা কাৰণে। তুমি যদি বিচনাত শুলা হয় আকৌ গা ধুবলগীয়া হ'ল হয়। মই ঠিকেই সেই কথাষাৰ আখৰে আখৰে পালন কৰি গৈ থাকিলোঁ আৰু মই বিশেষকৈ মাটিত শুবলৈ মনো নগৈছিল। কাৰণ কিয় জানেনে, ছেপ্টেম্বৰ মাহৰ অলপ ঠাণ্ডাও হৈ থাকে। তাৰপাছত ঠাণ্ডা গৰম মিক্স, মানে ইমান গৰম ঠাণ্ডাও নহয় বাৰু। তাৰপৰা মোৰ আৰু শুবলৈ মন নগৈছিলে, কাৰণ কেলৈ মাটি হয়, তলত জেকটো আহে, 2 নম্বৰ কথা পৰুৱা পোক কিবা কিবি ঢেৰ মাটি তেনেকৈ থাকে। বেয়াও লাগে ধৰ নতুনতে আহি পিনে সেনেকৈ মাটিত শুবলৈ। উপায়তো নাই, শুবই লাগিব, বোৱাৰীৰ যিটো দায়িত্ব সম্পূৰ্ণ পালন কৰিব লাগিব। তাৰপিছত মই সেনেকৈ শুলোঁ, শুইয়ে থাকোঁ। মানে তাৰপৰা লাহেকৈ বেটি আমাৰ গাত আছিল, মানে মই প্ৰেগনেণ্ট আছিলোঁ তেতিয়া। আমাৰ বেটি মানে মানুহজনক মই এনেকৈ মাটিত শুই থাকিবলৈ বেয়া পাওঁ, কি কৰোঁ বাম। সি কৈছে কি তুমি বিচনাতে শুবা। মই কৈছোঁ সেনেকৈ বিচনাত শুবলৈ মোক মাহঁতে নিদিয়ে, মই এতিয়া কি কৰিম সেনেকৈ বুলি ক'লোঁ দেই। তেতিয়া মাক ক'লে কেলৈ? মায়ে কৈছে কি শুব পাৰিব, শুব দে, কিন্তু শুই উঠি গাটো ধুই দিব দিবি, কাৰণ সেইখন বিচনাত আকৌ দিনত চাহ তাহ দিবলৈ মানে মানুহে বহুতে বেয়া পায় খাবলৈ, সেনেকৈ বুলি ক'লে। মায়ে আৰু মই মানে ৰাতি দিনত কি কৰোঁ, শুই দিওঁ, বিচনাত শুই দিওঁ। শোৱাৰ পিছত আকৌ উঠি পিনে আকৌ মই ভৰি মানে গা চা ধুই মেলি সেনেকৈ থাকিলোঁ। লাহেকৈ সময় পাৰ হৈ আহিলে, বেটি জন্ম হ'ল। আৰু বেটি জন্ম হোৱাৰ পাছত উপায় নাই, এতিয়া মই মাটিত শুবতো নোৱাৰোঁ। অকণমানি ল'ৰাজনীলৈ মই মাটিত শুই পিনে আকৌ গা ধুই আকৌ মই কাম কৰিম কেনেকৈ? বেটি জন্ম জানুৱাৰী মাহত, একদম মানে পুহমহীয়া ঠাণ্ডা দিন। তাৰপিছত মই কৈছোঁ, মই মানুহজনক কৈছোঁ, মই এতিয়া কি কৰিম? মানে মইতো ছোৱালীজনীক লৈ মানে মই কেতিয়াও মাটিত শুব নোৱাৰোঁ। 2 নম্বৰ কথা, ছোৱালীজনী অকণমানি ছোৱালী, শুই উঠিয়ে মই আকৌ কেনেকৈ মই গা ধুইয়ে আকৌ মই কাম বন কৰিম? তাৰপিছত মানুহজনে মোক ক'লে, এইবোৰ নিয়ম বাদ দিয়া, কাৰণ এইবোৰ নিয়মৰ লগত হ'লে মানে ল'ৰা গা ভাল নহ'ব, নহ'লে নিজৰো গা ভাল নহ'ব। তাৰপিছত আৰু মানুহজনে সেনেকৈ কোৱা দেখি মাক ক'লে, মাৰ লগত তৰ্ক কৰিছে। মাক কেলৈ সেনেকৈ কৈছে? মায়ে কৈছে, মোৰ কথানো এতিয়া ক'ত মানিবি, কাৰণ বিয়া পাতিলি, সেনেকৈ বুলি ক'লে। মই কৈছোঁ হ'ব দিয়া, যি হয় হ'ব, আৰু মই ছোৱালীজনীক শুৱাই মেলি মানে মই কোচতে শুৱাই মেলি বিচনাত শুৱাই দিম, তাৰপিছত মই নুশুলেও হ'ব, মই পাতি এখন পাৰি তলতে শুই থাকিম, সি শুৱক, সেনেকৈ বুলি ক'লোঁ। ইমান কাজিয়া চাজিয়া নহওক। তাৰপাছত দেউতাই গালি দিছে, মাক গালি দিছে, বাদ দে সেইবোৰ পুৰণিকলীয়া নিয়ম। তাৰপিছত আচলতে মায়ে কৈছে কেলৈ? মায়ে কৈছে মানে নহয়, আমাক যিখিনি নিয়ম মোক শাহুৱে দি থৈ গৈছিলে সেইখিনি নিয়মটো আমি পালন কৰিছোঁ। আচলতে শাহু আমাৰ বেয়া নহয়, মায়ে যিখিনি নিয়ম পালন কৰিছিলে, শাহুৱে দিছিলে, সেইখিনি নিয়ম মোক দিছিলে। তাৰপিছত সকলোৱে ক'লে, বহুতে কৈছে নহয়, সৰু ল'ৰা থাকিলে সেইবোৰ কৰিব নালাগে, কাৰণ সি কেইবাৰ গা ধুব? ছোৱালীজনী 10 বাৰমান শুব দিনটোত, বা 5 বাৰমান শুব। সি দিনটো 5 বাৰমান ছোৱালীজনীৰ লগত শুব লাগিব। 2 নম্বৰ কথা, সি সিমানকৈ গা ধুই থাকিলে ছোৱালীজনীৰ জ্বৰ হ'ব, বেমাৰ হ'ব, নিজৰো জ্বৰ বেমাৰ হ'ব, ঘৰত বেমাৰ চপাই লোৱা হ'ব। এইবোৰ নিয়ম বাদ দে। তাৰপিছত সঁচাকৈয়ে মায়ে কৈছে, সঁচাকৈতো বোলে এইবোৰ নিয়ম, মইহে এনেকুৱা নিয়মবোৰ কৰি থাকিবলগীয়া হ'ল, মোৰ ভুলে হৈ গ'ল, ইমানখিনি কষ্ট, ইমান দিন মই আজি কষ্ট দি থকা নিচিনা হ'ল। মায়ে কৈছে হ'ব দে, বাদ দে, আমিকেইটাহে ঘৰত খাম, কোনোবা মানুহ আহিলে মই চাপান টিপা দি দিম, নহ'লে বা মই কাম কৰিম, কিবা মানে সেনেকৈ ঘৰত মীমাংসা হৈ গ'ল দেই। তাৰপিছত মায়ে সঁচাকৈ মানে ভাবিব নোৱাৰা এটা ঘটনা ঘটিছিলে মোৰ নিজৰ লগত দেই। মই বেলেগৰ কথা কেতিয়াও নকওঁ, মই নিজৰ যিকোনো ঘটনা মোৰ নিজৰ লগত হয় সেইখিনি ঘটনাহে মই মানুহৰ আগত কওঁ। তাৰপিছত আৰু মানুহজনেও তেতিয়া ক'লে, সঁচাকৈয়ে ই গা ধুই থাকিলে মানে বেমাৰ হ'ব। দেউতাইও ক'লে,
ওচৰ চুবুৰীয়া মানুহেও কৈছে কাৰণ কেলৈ আমাক আগতে শাহুৱে যিখিনি কষ্ট দিলে এতিয়া আমাৰ বোৱাৰীক আমিখিনি নিদিওঁ কাৰণ আগতে হেনো বোলে এই নিয়মটো খুব আছিল আৰু ময়ো বাৰু আহি পিনে 1 বছৰ দিন পালোহি আৰু এতিয়া কিন্তু একো সেইবোৰ নিয়ম নাই এতিয়া আমাৰ ইয়াত বিন্দাছ তাৰমানে তুমি নিজৰ বিচনাতে শুব পাৰিবা নিজে কাম বন শুই উঠিও নিজে গা ধুব থকা নাই কাম বন কৰিব সঁচাকৈ কেতিয়াবা সেনেকুৱা ঘটনাবোৰ শুনিলে আচৰিত লাগেনে নালাগে আপোনালোকে ক'বচোন যিহেতু মোৰ লগতে এনেকুৱা ঘটনা ঘটিছিল আৰু কাৰোবাৰ লগত এনেকুৱা ঘটনা ঘটিছে নেকি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই।